এতিয়া মই ফুলকবি আৰু মাছৰ সৈতে একেলগে বনাম। প্ৰথমতে তেল দিলোঁ, তেল দি পেলাই তেলত জলকীয়া, জিৰা, হালধি, নিমখ গোটেইখিনি একেলগে দি মছলাখিনি তেতিয়া মাছখিনিও দি দিলোঁ মই। মাছখিনি দি পেলাই অকণমান মাছখিনি গৰম কৰি লৈছোঁ আৰু মছলাখিনি গৰম কৰি লৈ পেলাই মাছখিনি উঠাই ল'লোঁ। উঠাই লৈ পেলাই মই ফুলকবিখিনি আগতীয়াকৈ কাটি পেলাই ভাপ দি লৈছিলোঁ গৰম পানীত। ভাপ দি পেলাই উঠাই লৈছিলোঁ। এতিয়া মছলাখিনিত মই ফুলকবি গোটেইখিনি দি দিলোঁ। ধুনীয়াকৈ অকণমান লৰাই পেলাই অলপ পানী দিলোঁ। পানী দি পেলাই মাছখিনি দি দিলোঁ। দি পেলাই ধুনীয়াকৈ এতিয়া ঢাকন দি পেলাই ঢাকি দিম। 10 মিনিটমান সময় অকণমান উতলাই লৈছোঁ। এয়া উতলাই আছোঁ, ঢাকন দি ঢাকি দিছিলোঁ কাৰণ ফুলকবিখিনি সিজি যাবৰ কাৰণে। হৈ গ'ল প্ৰায়। এতিয়া মই কেইটামান ধনিয়া পাত দি দিলোঁ। ফুলকবি আৰু মাছৰ সৈতে জোল একেলগে বনাইছোঁ মই।